নিৰ্মাণ সন্দৰ্ভত পৰ্যালোচনা বৈঠক অহা 10 ডিচেম্বৰত গুৱাহাটীৰ পশ্চিম বৰাগাঁৱত শ্বহীদ স্মাৰকৰ নিৰ্মাণ কাৰ্য শুভাৰম্ভ হ'ব বুলি মুখ্যমন্ত্ৰী সোণোৱালৰ ঘোষণা। ৰাজ্যত কোভিডৰ পৰা সুস্থ হোৱা লোকৰ সংখ্যা ধাৰাবাহিকভাৱে বৃদ্ধি, মুঠ আৰোগ্যৰ সংখ্যা 1,70,000ৰো অধিক। আৰু আজি কাতি বিহু, এই উপলক্ষে ৰাজ্যপাল অধ্যাপক জগদীশ মুখী আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ জনসাধাৰণক শুভেচ্ছা জ্ঞাপন। নমস্কাৰ, পুৱাৰ বাতৰি সৈতে ষ্টুডিঅত মই ৰশ্মিৰেখা শৰ্মা। এতিয়া বিতং বাতৰি। অহা 10 ডিচেম্বৰত ৰাজ্য চৰকাৰে উদযাপন কৰিবলগীয়া শ্বহীদ দিৱসৰ লগত সংগতি ৰাখি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গুৱাহাটীৰ পশ্চিম বৰাগাঁৱৰ শ্বহীদ স্মাৰক উদ্যানত অসম আন্দোলনৰ শ্বহীদসকলৰ স্মৃতি চিৰযুগমীয়া কৰাৰ উদ্দেশ্যে শ্বহীদ স্মাৰক নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰিব। সেইদিনাই অসম আন্দোলনৰ বিভিন্ন ঘটনাৰাজি সম্বলিত এখন তথ্য সমৃদ্ধ গ্ৰন্থৰ প্ৰথম খণ্ড প্ৰকাশ কৰা হ'ব। অসম চুক্তি ৰূপায়ণ বিভাগৰ কাৰ্যালয়ত এখন পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰি কালি মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথা প্ৰকাশ কৰে। শ্বহীদসকলৰ ত্যাগ যাতে যাওঁতেযুগীয়া হৈ ৰয়, তাৰ বাবে এই পদক্ষেপ সৰ্বাংগ সুন্দৰ ৰূপত কাৰ্যকৰী কৰিবলৈ বিভাগটোক মুখ্যমন্ত্ৰী সোণোৱালে নিৰ্দেশ দিয়ে। তেওঁ লগতে কয় যে অসম চুক্তি আখৰে আখৰে ৰূপায়ণ কৰি অসমীয়াৰ স্বাৰ্থ আৰু স্বাভিমান সুৰক্ষিত কৰিবলৈ অসম চৰকাৰ দায়বদ্ধ। ইফালে বন্ধ হৈ থকা যোগীঘোপাৰ অশোক কাগজ কলৰ স্থানত কেন্দ্ৰীয় চৰকাৰৰ সহযোগত অহা 20 অক্টোবৰত মাল্টি মডেল লজিষ্টিক পাৰ্ক নিৰ্মাণৰ কাম আৰম্ভ কৰা হ'ব আৰু এই প্ৰকল্প অশোক কাগজ কলতকৈ প্ৰায় 10 গুণে বৃহৎ হ'ব বুলিও মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। অস্ত্ৰবিৰত 5টা আদিবাসী সংগঠনৰ লগতে আদিবাসী নেশ্যনেল কনভেনশ্যনৰ প্ৰতিনিধি দল এটাই কালি গুৱাহাটীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক সাক্ষাৎ কৰি তেওঁলোকৰ বিভিন্ন সমস্যা সম্পৰ্কে অৱগত কৰায়। অস্ত্ৰবিৰত সংগঠনকেইটাৰ প্ৰতিনিধি দলটোৱে আদিবাসীসকলক জনজাতিৰ মৰ্যাদা দিয়াৰ লগতে নাৰ্ছিং পাঠ্যক্ৰমৰ শিক্ষানুষ্ঠান, বহুমুখী শিক্ষা প্ৰতিষ্ঠান, ভেঞ্চাৰ বিদ্যালয়সমূহ প্ৰাদেশিকীকৰণকে ধৰি ভালেকেইটা দাবী মুখ্যমন্ত্ৰীৰ ওচৰত উত্থাপন কৰে। মুখ্যমন্ত্ৰী সোণোৱালে আদিবাসী সংগঠনকেইটাই উত্থাপন কৰা বিষয়সমূহ ইতিবাচক দৃষ্টিভংগীৰে বিবেচনা কৰিব বুলি আশ্বাস দিয়ে। বৈঠকত আদিবাসী কোব্ৰা মিলিটেণ্ট ফৰ্চ, বিৰছা কমাণ্ডো ফৰ্চ, আদিবাসী পিপলছ আৰ্মি, আদিবাসী নেশ্যনেল লিবাৰেশ্যন আৰ্মি আৰু চাওতাল টাইগাৰ ফৰ্চৰ নেতৃবৰ্গৰ লগতে জ্যেষ্ঠ বিষয়াবৰ্গ উপস্থিত আছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ন্যূনতম সমৰ্থন মূল্য আৰু শস্যৰ চৰকাৰী ক্ৰয় ব্যৱস্থা সুৰক্ষিত কৰিবলৈ তেওঁৰ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ, যিটো খাদ্য সুৰক্ষাৰ ক্ষেত্ৰত অতি আৱশ্যকীয় উপাদান। বিশ্ব খাদ্য দিৱস উপলক্ষে কালি খাদ্য আৰু কৃষি সংগঠনৰ 75 সংখ্যক বৰ্ষপূৰ্তিৰ লগত সংগতি ৰাখি 75 টকাৰ এটা স্মাৰক মুদ্ৰা উন্মোচন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে এই মন্তব্য কৰে। প্ৰধানমন্ত্ৰীয়ে লগতে শেহতীয়াকৈ জৈৱিকভাৱে বিকাশ ঘটোৱা 8বিধ শস্যৰ 17টা প্ৰজাতিও ৰাষ্ট্ৰৰ উদ্দেশ্যে উৎসৰ্গা কৰে। তেওঁ কয় যে খাদ্য বিপ্লৱ আগুৱাই নিয়াৰ ক্ষেত্ৰত দেশৰ কৃষকসকল হৈছে চৰকাৰৰ এটা গুৰুত্বপূৰ্ণ স্তম্ভ। প্ৰধানমন্ত্ৰীয়ে আৰু কয় যে দেশত উৎকৃষ্ট খাদ্য যোগান শৃংখলা বজাই ৰখাৰ ক্ষেত্ৰত আনকি কৰোনা মহামাৰীৰ জটিল সময়তো কৃষকসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। তেওঁ লগতে কয় যে খাদ্য আৰু কৃষি সংগঠনটোৱে দেশৰ 130 কোটি লোকলৈ পুষ্টিকৰ আহাৰ যোগানৰ ক্ষেত্ৰত মুখ্য ভূমিকা পালন কৰাৰ স্বীকৃতি হিচাপে স্মাৰক মুদ্ৰা উন্মোচন কৰা হৈছে। कुपोषण के खिलाफ मजबूत लड़ाई लड़ रहा है। साथियों, आज फूड एंड एग्रीकल्चर ऑर्गेनाइजेशन के लिए भी एक महत्व का दिन है। आज इस महत्वपूर्ण संगठन के 75 वर्ष पूरे हुए हैं। इन वर्षों में भारत सहित पूरी दुनिया में एफएओ ने कृषि उत्पादन बढ़ाने, भूखमरी मिटाने और पोषण बढ़ाने में बहुत बड़ी भूमिका निभाई है।
ৰাজ্যত কোভিডৰ পৰা সুস্থ হোৱা লোকৰ সংখ্যা ধাৰাবাহিকভাৱে বৃদ্ধি পাইছে। কালিৰ দিনটো 931 গৰাকী লোক সুস্থ হৈ উঠাত ৰাজ্যত আৰোগ্য হোৱা লোকৰ সংখ্যা 1,70,000ৰো অধিক হৈছেগৈ। স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে সদৰি কৰা অনুসৰি কালি 34,714 গৰাকী লোকৰ নমুনা পৰীক্ষা কৰা হয় আৰু ইয়াৰে 767 গৰাকী লোকৰ দেহত কোভিডৰ সংক্ৰমণ ধৰা পৰে। সম্প্ৰতি চিকিৎসাধীন হৈ থকা লোকৰ সংখ্যা হৈছে 28,630। ৰাজ্যত এতিয়ালৈকে কোভিডত আক্ৰান্ত মুঠ লোকৰ সংখ্যা হৈছেগৈ 1,99,749। ইফালে কালিৰ দিনটোত ৰাজ্যখনত 10 গৰাকী লোকৰ কোভিডত মৃত্যু হৈছে। ইয়াৰ ভিতৰত কামৰূপ মহানগৰ জিলাৰ 3 গৰাকী, চিৰাঙৰ 2 গৰাকী তথা চৰাইদেউ, তিনিচুকীয়া, বৰপেটা, কাছাৰ আৰু শোণিতপুৰ জিলাৰ 1গৰাকীকৈ লোক আছে। ইয়াকে লৈ ৰাজ্যখনত এই ৰোগত মৃত্যু হোৱা লোকৰ সংখ্যা 853লৈ বৃদ্ধি পাইছে। দেশত কোভিড-19ৰ আৰোগ্যৰ হাৰ 87.56% বৃদ্ধি হৈছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে সদৰি কৰা তথ্য অনুসৰি শেহতীয়াকৈ 70,338 গৰাকী লোকে আৰোগ্য লাভ কৰিছে। ইয়াকে লৈ দেশত এই পৰ্যন্ত 64,53,000ৰো অধিক লোক আৰোগ্য হৈ উঠিছে। দেশত এতিয়ালৈকে আক্ৰান্ত হোৱা মুঠ ৰোগীৰ সংখ্যা হৈছে 73,70,468। ইয়াৰ ভিতৰত 8,04,528 জন ৰোগী বৰ্তমান চিকিৎসাধীন হৈ আছে। ইফালে এতিয়ালৈকে দেশত 1,12,000ৰো অধিক লোকৰ এই ৰোগত মৃত্যু হৈছে। দেশত শেহতীয়াকৈ 10,28,000ৰো অধিক লোকৰ দেহত কোভিডৰ নমুনা পৰীক্ষা কৰা হয়। ইয়াৰ ফলত ভাৰতত এতিয়ালৈকে কোভিড নমুনা পৰীক্ষাৰ সংখ্যা 9,22,54,000লৈ বৃদ্ধি পাইছে। কেন্দ্ৰীয় চৰকাৰ আৰু ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদে নমুনা পৰীক্ষাৰ গতি দ্ৰুত কৰি তোলাৰ বাবে আন্তঃগাঁথনিমূলক পৰীক্ষা সক্ৰিয় কৰি তুলিছে। ভাৰতত বৰ্তমান প্ৰতিদিনে কোভিড নমুনা পৰীক্ষাৰ ব্যৱস্থা 15 লাখলৈ বৃদ্ধি কৰিছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে কয় যে উচ্চ পৰ্যায়ৰ নমুনা পৰীক্ষাৰ ব্যৱস্থাৰ জৰিয়তে দেশত কোভিড-19 ধৰা পেলোৱাৰ ক্ষেত্ৰত বিশেষ সফলতা লাভ কৰিবলৈ দেশ সক্ষম হৈছে। যোৱা জানুৱাৰীত মাত্ৰ এটা পৰীক্ষাগাৰ থকাৰ বিপৰীতে এতিয়া সমগ্ৰ দেশত 945টা পৰীক্ষাগাৰত কোভিডৰ নমুনা পৰীক্ষা কৰি থকা বুলি মন্ত্ৰণালয়ে প্ৰকাশ কৰিছে। বিত্তমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে বেংক একাউণ্ট খোলা 7,69,000 চাহ শ্ৰমিকৰ একাউণ্টত অহা নৱেম্বৰ মাহত 3,000কৈ টকা চৰকাৰে জমা কৰিব। যোৰহাটত অনুষ্ঠিত বিজেপিৰ চাহ মৰ্চাৰ কাৰ্যনিৰ্বাহক সভাত অংশগ্ৰহণ কৰি মন্ত্ৰী ডঃ শৰ্মাই লগতে কয় যে চাহ বাগিচা অঞ্চলৰ 400 প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক প্ৰাতঃ আৰু মধ্যাহ্ন ভোজন যোগান ধৰাৰ লগতে বিনামূলীয়া ইউনিফৰ্মো প্ৰদান কৰা হ'ব। অহা 1 আৰু 2 নৱেম্বৰৰ পৰা চাহ বাগিচা অঞ্চলৰ 119খন হাইস্কুলত পাঠদান আৰম্ভ কৰা হ'ব বুলিও তেওঁ লগতে জানিবলৈ জনগোষ্ঠীৰ ৰাইজৰ বাবে ভাৰতীয় জনতা পাৰ্টীয়ে যোৱা 5টা বছৰত নিৰন্তৰ প্ৰয়াস কৰিছে। চাহ বাগিচা অঞ্চলত হাইস্কুল নিৰ্মাণৰ পৰা লাইনত ৰাস্তা নিৰ্মাণৰ পৰা 7,60,000 লোকৰ বেংক একাউণ্ট নিৰ্মাণলৈকে আমি এক প্ৰকাৰ ক'ব গ'লে চাহ সম্প্ৰদায়ৰ উত্তৰণৰ দিশত এক প্ৰথমবাৰৰ বাবে নিৰন্তৰ প্ৰচেষ্টা কৰা হৈছিল। এই প্ৰচেষ্টাক আৰু আজি কাতি বিহু। ৰাজ্যখনৰ বিভিন্ন ঠাইত পৰম্পৰাগত ৰীতি নীতিৰে কাতি বিহু পালন কৰা হ'ব। শস্য নদন বদন হোৱাৰ কামনাৰে আজি সন্ধিয়া খেতিপথাৰত আৰু তুলসী তলত চাকি বন্তি জ্বলোৱা হ'ব। অসমৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখী আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কাতি বিহু উপলক্ষে ৰাজ্যখনৰ জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰিছে। এটা বাৰ্তাত ৰাজ্যপাল মুখীয়ে কয় যে ৰাজ্যখনৰ সকলো শ্ৰেণীৰ লোকে পালন কৰা এই বিহুৰ উমৈহতীয়া উদ্দেশ্য হৈছে কৃষিক্ষেত্ৰৰ সমৃদ্ধি। কাতি বিহুৰ বন্তি প্ৰজ্বলনৰ জৰিয়তে কৃষিক্ষেত্ৰৰ সকলো অপায় অমংগল দূৰ হ'ব বুলি তেওঁ আশা প্ৰকাশ কৰে। আনহাতে মুখ্যমন্ত্ৰী সোণোৱালে কয় যে কাতি বিহুৰ পবিত্ৰ বন্তিৰ পোহৰে সমাজৰ পৰা অসুৱা অপ্ৰীতিৰ অন্ধকাৰ আঁতৰাই সম্প্ৰীতিৰ এনাজৰী সুদৃঢ় কৰিব আৰু বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামত বসবাস কৰা সকলো অসমবাসীৰ মনত নতুন আশাৰ সঞ্চাৰ কৰিব। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি সন্ধিয়া গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত আয়োজিত অসম ক্ৰিকেট সন্থাৰ বাৰ্ষিক বঁটা প্ৰদান অনুষ্ঠানত বিভিন্ন ক্ৰিকেট ক্লাব আৰু ক্ৰিকেট একাডেমীক বঁটা প্ৰদান কৰে। উল্লেখযোগ্য যে 2019-20 বৰ্ষত দেশৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত 23 বছৰৰ অনূৰ্ধ্ব CK নাইডু ট্ৰফী, বিজয় হাজাৰে ট্ৰফী, ৰঞ্জী ট্ৰফী, 16 বছৰৰ অনূৰ্ধ্ব বিজয় মাৰ্চেণ্ট ট্ৰফী, ছিনিয়ৰ ৱমেন ওৱান ডে ট্ৰফী আদিত উন্নত খেল প্ৰদৰ্শন কৰা ক্ৰিকেটাৰসকলক বঁটা প্ৰদান কৰা হ'ব। এই উপলক্ষে দিয়া ভাষণত মুখ্যমন্ত্ৰীগৰাকীয়ে অসমৰ খেলুৱৈসকলক ক্ৰীড়াক সাধনা হিচাপে ল'বৰ বাবে আহ্বান জনোৱাৰ লগতে অসম ক্ৰিকেট সন্থাই গ্ৰামাঞ্চলত ক্ৰিকেটৰ উন্নয়নৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰ শলাগ লয়। চেক গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। Heartiest congratulations, Mr. Swede.
Shankar Gogoi coming up next. Also played amazingly in Vijay Merchant Trophy under 16 against Odisha. এগৰাকী খেলুৱৈ আছিল ফুটবল খেলুৱৈ বিশিষ্ট ফুটবল খেলুৱৈ Uttarakhand against Ranji Trophy. Riyan Parage, white cloth. আমি ইয়াত আহিছো এজনে আন এজনক উৎসাহিত কৰাৰ বাবে মই লৰালি কালৰ পৰা খেল ভাল পাওঁ আৰু খেলুৱৈসকলৰ প্ৰতি মোৰ বিৰাট হৃদয়দাতি শ্ৰদ্ধা ভাৱ আছে আৰু গোটেই জীৱনী থাকিব এইভাবে খেলুৱৈসকলে জীৱনত কঠোৰ পৰিশ্ৰমৰ সাধনাৰ যোগেদিয়ে উল্লেখযোগ্য সফলতা অৰ্জন কৰে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী ডাক্তৰ হৰ্ষবৰ্ধনে কয় যে বিশ্ব স্বাস্থ্য সংস্থাই নিৰ্ধাৰণ কৰি দিয়া লক্ষ্যৰ এবছৰ আগে অৰ্থাৎ 2022 চনৰ ভিতৰত ভাৰতত ট্ৰান্সফেট ফ্ৰী কৰিবলৈ চৰকাৰে লক্ষ্য নিৰ্ধাৰণ কৰিছে বিশ্ব খাদ্য দিৱস উপলক্ষে FSSAI আয়োজন কৰা এটা অনুষ্ঠানত পৌৰোহিত্য কৰি কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কালি এই কথা প্ৰকাশ কৰে তেওঁ লগতে কয় যে কোভিড অতিমাৰীয়ে সমগ্ৰ বিশ্বতে সৃষ্টি কৰা অভূতপূৰ্ব প্ৰত্যাহ্বানৰ পৰিপ্ৰেক্ষিতত খাদ্য পুষ্টি স্বাস্থ্য শাৰীৰিক সক্ষমতা আদিৰ উন্নয়নত অধিক গুৰুত্ব প্ৰদান কৰা হৈছে के लिए काम करें और हमें लगता है कि प्रधानमंत्री नरेंद्र मोदी जी के नेतृत्व में इसको कर पाना संभव है मैंने एक बात और कही थी उसको भी दोहराना चाहता हूं कि यूं तो स्वास्थ्य को उस पर दुष्प्रभाव डालने के लिए बहुत सारी चीजें हैं लेकिन अगर उसमें दो चीजों पर विशेष रूप से ध्यान दिया जाए और उसके अंदर 2+3 और कर लिया जाए तो शायद हर एक व्यक्ति को स्वस्थ बनाने के अंदर कोई किसी प्रकार की कठिनाई नहीं हो सकती আৰক্ষী উপপৰিদৰ্শক নিযুক্তি পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিলৰ ঘটনা সন্দৰ্ভত CIDয়ে কালি বৰপেটাত অভিযান চলায় যোৱা 10 অক্টোবৰত নগদ ধনসহ আটক হোৱা ৰেল কৰ্মচাৰী দেৱৰাজ দাসৰ ধন সম্পত্তি সন্দৰ্ভত CIDয়ে চলোৱা অভিযানত নতুন নতুন তথ্য উন্মোচিত হৈছে দেৱৰাজ দাসৰ পত্নী তুলিকা বৰ্মনক লগত লৈ CID কালি বৰপেটাৰ কেইবাটাও বেংকত অভিযান চলোৱা বুলি জানিব পৰা গৈছে বেংক অৱ বৰোদাৰ বৰপেটা শাখাত তালাচী চলাই CIDয়ে দেৱৰাজ দাসৰ পত্নীৰ লকাৰৰ পৰা বিপুল পৰিমাণৰ নগদ ধন আৰু সোণ উদ্ধাৰ কৰে ঘটনা সন্দৰ্ভত CIDয়ে বৰপেটাৰ বিভিন্ন বেংকত অভিযান অব্যাহত ৰাখিছে জালিয়াতিৰে বীমাৰ ধন আত্মসাত কৰিবলৈ চেষ্টা চলোৱাৰ অভিযোগত যোৱা 14 অক্টোবৰত দুগৰাকী মহিলা অধিবক্তা সহ 4 গৰাকী লোকক আটক কৰাৰ পিছত কালি পুনৰ দুজন অভিযুক্তক ৰঙিয়া আৰক্ষীয়ে আটক কৰে আটক কৰা লোক দুজনক ক্ৰমে গুৱাহাটীৰ বশিষ্ঠৰ দিনে চালৈ আৰু নুনমাটিৰ হেমন্ত দাস বুলি চিনাক্ত কৰা হৈছে ইপিনে পূৰ্বে আটক কৰা 4 গৰাকী লোকক কালি ৰঙিয়াৰ মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হয় আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে বিশিষ্ট সংগীতজ্ঞ অনুপম চৌধুৰীলৈ আগবঢ়োৱা হৈছে 2020 চনৰ জয়ন্ত হাজৰিকা সংগীত বঁটা অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত আৰু সুৰবাহিনীৰ সহযোগত প্ৰয়াত জয়ন্ত হাজৰিকাৰ 443তম সোঁৱৰণি দিৱসৰ লগত সংগতি ৰাখি কালি গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত আয়োজিত এক অনুষ্ঠানত সংগীত পৰিচালকজনক এই বঁটা প্ৰদান কৰা হয় সুৰ সন্ধানৰ তৰফৰ পৰা প্ৰদান কৰা এই বঁটা গ্ৰহণ কৰি দিয়া ভাষণত চৌধুৰীয়ে জয়ন্ত হাজৰিকাৰ গীত সুৰ বাদ্যযন্ত্ৰ আৰু গীত গোৱাৰ কৌশলৰ ওপৰত আলোকপাত কৰে অনুষ্ঠানৰ লগত সংগতি ৰাখি মঞ্চাটকৰ কণ্ঠ নামৰ এক সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হয় বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ অসম চুক্তিৰ ৰূপায়ণ সন্দৰ্ভত পৰ্যালোচনা বৈঠক অহা 10 ডিচেম্বৰত গুৱাহাটীৰ পশ্চিম বৰগাঁৱৰ শ্বহীদ স্মাৰকৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ হ'ব বুলি মুখ্যমন্ত্ৰী সোণোৱালৰ ঘোষণা ৰাজ্যত কোভিডৰ পৰা সুস্থ হোৱা লোকৰ সংখ্যা ধাৰাবাহিকভাৱে বৃদ্ধি মুঠ আৰোগ্যৰ সংখ্যা 1,70,000ৰো অধিক আৰু আজি কাতি বিহু এই উপলক্ষে ৰাজ্যপাল অধ্যাপক জগদীশ মুখী আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ জনসাধাৰণক শুভেচ্ছা জ্ঞাপন বাতৰিৰ পৰা বিদায় লোৱাৰ আগে এটা কথা মনত পেলাই দিছো কৰোনাক পৰাস্ত কৰিবলৈ শাৰীৰিক দূৰত্ব বজাই ৰাখক সঘনাই হাত ধুই থাকক চেনিটাইজাৰেৰে অথবা চাবোনেৰে সঠিকভাৱে মাস্ক পিন্ধিবলৈ নাপাহৰিব দূৰদৰ্শনৰ মাস্ক আপ ইণ্ডিয়া অভিযানত সহযোগ কৰক পুৱাৰ বাতৰি ইমানেই পৰৱৰ্তী বাতৰি আবেলি 4 বজাত প্ৰচাৰিত হ'ব নমস্কাৰ